ইনসাল্ট কৰিলে উত্তৰ এনেকৈ দিয়ক, প্ৰতিশোধ এনেকৈ লওক। আপোনাৰ আশে পাশে হয়তো এনেকুৱা মানুহ বহুত আছে যি আপোনাৰ ভাল হোৱাটো কামনা নকৰে, আপোনাক দুখত থকাটো বিচাৰে, আপোনাৰ অশান্তি বিচাৰে। কিন্তু আপোনাৰ বেয়াটো বিচাৰিলেও, দুখ বিচাৰিলেও তেওঁলোকৰ ওচৰত এইখিনি কৰিবলৈ কোনো চিধা ৰাস্তা নাথাকে। তেওঁলোকে ডাইৰেক্টলি একো কৰিব নোৱাৰি ইনডাইৰেক্টলি আপোনাক অপমান কৰি ডিমোটিভেট কৰে, দুখ দিব বিচাৰে। এনেকুৱা মানুহক আপুনি উত্তৰ দিয়াটো আপোনাৰ বাবে খুবেই জৰুৰী, যাতে আপোনাৰ সেলফ ৰেসপেক্ট বা আত্মসন্মান, সেলফ কনফিডেন্ট বা আত্মবিশ্বাস অটুট থাকে। এই ভিডিঅ'টোত আজি আপোনাক এনে কেইটামান উপায় দিম, যি উপায়েৰে আপুনি আপোনাৰ বেয়া হোৱাটো বিচাৰি থকা বা আপোনাক অপমান কৰি থকা মানুহৰ মানসিকতাক সলনি কৰিব পাৰিব, এটা ভাল শিক্ষা তেওঁলোকক দিব পাৰিব। নম্বৰ 1, নিজৰ খঙক প্ৰকাশ নকৰিব। নিজৰ সন্মান বচাই ৰাখিবলৈ বা কোনেও যাতে ইনসাল্ট কৰিব নোৱাৰে তাৰ বাবে প্ৰথমে কৰিবলগীয়া কামৰ ভিতৰত এইটো অতিকে গুৰুত্বপূৰ্ণ। এই কথাটো মানি নচলিলে বাকী কেইটা উপায়ে কোনো কাম নিদিব। গতিকে এই কথাটো আপুনি মানি চলিবই লাগিব। যেতিয়া আপোনাক কোনোবাই ইনসাল্ট কৰে, আপোনাক অপমান কৰে, তেতিয়া তেওঁৰ সন্মুখত ভুলতো খং উঠিলেও প্ৰকাশ নকৰিব। বহুতক দেখা যায় যেতিয়াই কোনোবাই অপমান কৰে তেতিয়া খঙেৰে তাৰ উত্তৰ দিয়ে। এটা কথা মনত ৰাখিব, এনে কৰিলে আপোনাৰ দুৰ্বলতাহে প্ৰকাশ পাব। আপোনাৰ সন্মুখত থকাজনে আপোনাৰ খং উঠাটোৱে বিচাৰে, আপোনাক দুখ দিয়াটোৱেই তেওঁৰ উদ্দেশ্য। গতিকে আপোনাৰ ক্ষেত্ৰত যদি এনেকুৱা পৰিস্থিতি আহে, সেই সময়ত আপুনি এনেকুৱা নকৰিব। এনেকুৱা কৰিলে আপুনি আপোনাক কৰা অপমান গ্ৰহণ কৰা হ'ব আৰু সন্মুখত থকাজনে আপোনাৰ খং দেখি বা আপোনাৰ ৰিয়েকশ্যন দেখি আনন্দিত হ'ব, কাৰণ তেওঁ সেইটোৱে বিচাৰিছিল, যাতে আপোনাৰ খং উঠে, আপুনি দুখ পায়। আপুনি যেতিয়া এনেকুৱা আচৰণ কৰিব তেতিয়া তেওঁ ভাবিব যে আপুনি তেওঁৰ সমপক্ষৰ, আপোনাৰ আৰু তেওঁৰ মাজত কোনো পাৰ্থক্য নাই। তেওঁ ভাবিব আপোনাৰ আবেগ অনুভূতি এতিয়া তেওঁৰ হাতৰ মুঠিত। গতিকে যিকোনো পৰিস্থিতিতে এই ডাঙৰ ভুলটো আপুনি নকৰিব। এই ষ্টেপটো ফলো কৰাৰ পিছত আপুনি আৰু দুটামান ষ্টেপ ফলো কৰিব লাগিব। দ্বিতীয় ষ্টেপটো হৈছে সেন্স অফ হিউমাৰ প্ৰয়োগ কৰক। আপুনি অপমানৰ প্ৰত্যুত্তৰ দিবই লাগিব, মৌন হৈ নাথাকিব। আপুনি হয়তো প্ৰায়ে দেখা পায়, হয়তো আপোনাৰ লগতো এনেকুৱা হৈছে যে কোনোবাই আপোনাক অপমান কৰিলে, সেই সময়ত আপুনি একো উত্তৰ নিদি মৌন হৈ ঘৰলৈ আহিল। কিন্তু পিছত আপুনি অনুভৱ কৰে যে যদি সেই সময়ত মই প্ৰত্যুত্তৰ দিলো হয়, যদি এনেকৈ ক'লোহেঁতেন, তেতিয়া হয়তো এনেকৈ অপমানিত হ'বলগীয়া নহ'লহেঁতেন। সেইবাবে উত্তৰ আপুনি দিবই লাগিব, কিন্তু খঙেৰে নহয়, নিজৰ বুদ্ধিমত্তাৰে। বুদ্ধিৰে উত্তৰ দিয়াটো আপোনাৰ অপমানৰ প্ৰত্যুত্তৰ দিয়াৰ এটা অতিকে সহজ উপায়। ধৰি লওক কোনোবাই আপোনাক আপোনাৰ সাজ পোছাকক লৈ ঠাট্টা কৰিছে বা ইনসাল্ট কৰিছে। এনেকুৱা বহুতৰ লগত হৈ থাকে। ধৰি লওক কোনোবাই আপোনাক অপমান কৰাৰ উদ্দেশ্যৰে আপোনাক কয়, বাহ কি ড্ৰেছিং সেন্স তোমাৰ, একেবাৰে বান্দৰ যেন লাগিছে। সেই সময়ত আপুনি খং কৰাৰ সলনি বুদ্ধিৰে এনেকৈ উত্তৰ দিয়ক, সঁচাকৈ মোৰ একদম ড্ৰেছিং সেন্স নাই, তোমাৰ পৰা শিকিবলগীয়া আছে। সেইকাৰণে তুমি সোনকালে তোমাৰ ড্ৰেছিং সেন্স ঠিক কৰা, যাতে তোমাৰ পৰা মই শিকিব পাৰোঁ। এইটো মাত্ৰ এটা উদাহৰণহে আপোনাক দিলোঁ। এইদৰে আপুনি পৰিৱেশ পৰিস্থিতি চাই বুদ্ধিৰে নিজৰ অপমানৰ ৰিপ্লাই দিব পাৰে। তৃতীয় কথাটো হৈছে, যদি আপোনাৰ সেন্স অফ হিউমাৰ ভাল নহয় বা আপুনি বুদ্ধিৰে উত্তৰ দিব নাজানে, তেতিয়া কি কৰিব? বা অপমান কৰা ব্যক্তিজনৰ বিষয়ে যদি আপুনি ভালকৈ নাজানে, নাইবা তেওঁ আপোনাৰ চিনাকি নহয়, তেতিয়া কি কৰিব? যদি আপোনাৰ সেন্স অফ হিউমাৰ ভাল নহয়, আপোনাৰ বুদ্ধিমত্তা সঠিককৈ খটুৱাব আপুনি নাজানে, তেতিয়া কোনোবাই কিবা ক'লে বা অপমান কৰিলে আপুনি মাত্ৰ এটা হাঁহি মাৰি তেওঁক থেংক ইউ বুলি ক'ব। লাগিলে আপোনাৰ ভিতৰি ভিতৰি যিমানেই খং নুঠক কিয়, আপুনি বুদ্ধিমান মানুহৰ দৰে এটা হাঁহি মাৰি তেওঁক এটা থেংক ইউ বুলি ক'ব। এনেকুৱা কৰিলে সেই ব্যক্তিজনে ভাবিব যে আপোনাৰ জীৱনত তেওঁৰ আৰু তেওঁৰ কথাৰ কোনো মূল্য নাই, আপোনাৰ ওচৰত তেওঁৰ যে কোনো গুৰুত্ব নাই, সেই কথা তেওঁ উপলব্ধি কৰিব পাৰিব। এনেকৈ কোৱাৰ পিছত আপুনি লক্ষ্য কৰিব তেওঁ একদম চুপ হৈ যাব। দ্বিতীয়বাৰ আৰু তেওঁ আপোনাক অপমান কৰাৰ কথা ভাবিব নোৱাৰিব। যদি কোনোবা অচিনাকি মানুহে আপোনাক ইনসাল্ট কৰে, তেতিয়া আপুনি তেওঁৰ কথা ইগনোৰ কৰি বা গুৰুত্ব নিদি তাৰ পৰা আঁতৰি আহি নিজৰ কাম কৰি যাওক। এটা কথা আপুনি ভালকৈ জানে যে হাতী দেখিলে কুকুৰে ভুকেই। কুকুৰে যিমান ভুকিলেও হাতীয়ে পিছলৈ ঘূৰি নাচায়। গতিকে আপুনি মানুহক এইদৰেই ভাবি আগুৱাই যাওক।
আৰু এটা উদাহৰণ আপোনাক দি ল'ব বিচাৰিছোঁ আমাৰ চেনেলৰ ভিডিঅ'বোৰত আপুনি যিদৰে আমাক উৎসাহ যোগোৱা কমেণ্ট কৰে তাৰ বিপৰীতে কিন্তু আমাক বহুত বেয়াকৈ কমেণ্ট কৰে কিন্তু সেই বুলি জানো আমি ভিডিঅ' নবনোৱাকৈ আছোঁ যদি আমি সেই কমেণ্টবোৰ গাত লগাই ৰিপ্লাই দিয়াত লাগি যাওঁ তেতিয়া আমি ভিডিঅ' আপলোড কৰিবলৈ সময় বা ক'ত পাম গতিকে এনেকুৱা নিগেটিভ মানুহক ইগনোৰ কৰিবলৈ শিকক নম্বৰ 4 কিছুমান এনেকুৱা মানুহ থাকে যিয়ে আমাৰ ভালৰ বাবে আমাৰ দুৰ্বলতাবোৰক আঙুলিয়াই দি কিছুমান ফিডবেক দিয়ে তেতিয়া আমাৰ বেয়া লাগে আৰু সন্মুখৰ জনৰ প্ৰতি আমাৰ মনত বেয়া ভাৱ আহে গতিকে এতিয়াৰ পৰা সেইদৰে আপুনি নাভাবিব এটা কথা মনত ৰাখিব ইনচাল্ট বা অপমান নাইবা সমালোচনাবোৰক আমি নিজকে উন্নত কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰোঁ নভবা নিচিন্তাকৈ খং কৰাৰ সলনি যদি আমি কোনোবাই কিবা কোৱাৰ সময়ত কিছু সময় ভাবোঁ যে সঁচাই মোৰ মাজত এইসমূহ দুৰ্বলতা আছে নেকি তেওঁ কোৱা কথাটো সঁচা নেকি যদি সঁচাই তেওঁ কোৱাৰ দৰে মোৰ মাজত দুৰ্বলতা আছে তেন্তে খং কৰাৰ সলনি সেইখিনি ইম্প্ৰুভ কৰাটোহে জৰুৰী আৰু সন্মুখৰ জনক ধন্যবাদহে দিয়াটো জৰুৰী যে তেওঁ আপোনাক ইম্প্ৰুভ হোৱাত সহায় কৰিলে এইটো এজন বুদ্ধিমান মানুহৰ এটা ভাল গুণ বুলি আপুনি ধৰি ল'ব পাৰে সেইকাৰণে যদি কোনোবাই আপোনাৰ ভালৰ কাৰণে কিবা কয় তেন্তে সেইটো ভাবি খং বা দুখ কৰাৰ সলনি তেওঁ কোৱা পজিটিভ দিশটোলৈ আগুৱাই যাওক গতিকে আজিৰ পৰা যদি কোনোবাই আপোনাক ইনচাল্ট কৰে অপমান কৰে তেন্তে আমি কোৱা এই কথাকেইটা আগত ৰাখি আপুনি তেওঁৰ লগত সেইদৰে ব্যৱহাৰ কৰি আগবাঢ়ি যাওক আশা কৰোঁ কথাখিনি আপোনাৰ মনোগ্ৰাহী হৈছে যদি আমাৰ কথাখিনি অলপ হ'লেও আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি এতিয়াই ছাবস্ক্ৰাইব কৰি লওক যাতে এনেধৰণৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি নিয়মিতভাৱে পাই থাকে আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ